দেশটোলৈ স্বাগতম জনাইছো। আমাৰ সৈতে আছে আমাৰ সকলোৰে মৰমৰ ৰীমা দাস। বহু অভিনন্দন। আজি কেৱল আপোনাৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবে এটা ভাল খবৰ। কি ক'ব বিচাৰিব? খুব সুখী আৰু মই ঈশ্বৰক ধন্যবাদ জনাইছো আৰু অসমবাসী আমাৰ ৰাইজক সকলো শুভাকাংক্ষীক মই ধন্যবাদ জনাইছো, কাৰণ মোক অহৰহ তেওঁলোকে যি মৰম দি আহিছে, আশীৰ্বাদ কৰি আহিছে, সেইখিনি খুব প্ৰয়োজন মোৰ কাৰণে। মই সদায় সাহস এটা পাই থাকো, সেইকাৰণে বহুত বহুত ধন্যবাদ। গতিকে ভিলেজ ৰকষ্টাৰ্ছৰ পৰা আজিৰ এই দিনটোলৈকে এই সময়ছোৱা আপোনাৰ বাবে কেনে আছিল? প্ৰতিটো সময়তে এটা বেলেগ বেলেগ ধৰণৰ অনুভৱ হৈ আহিছে। যিটো অস্কাৰৰ যিটো সময় আছিলে, সেইখিনি আচলতে বহুত সোনকালে মোৰ কাৰণে আহি গৈছিল। গতিকে সেইখিনি সময়ত সদায় এটা বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা হৈ আছিলে, শিকি আছিলো, আৰু এটা যেনেকে এটা সপোনৰ কাহিনীৰ নিচিনা আচলতে কেতিয়াবা কেতিয়াবা লাগিছিল মোৰ। আৰু এতিয়া যদি এই কেইবছৰ পিছত আজি যিটো হৈছে, এতিয়া এইটো মোৰ কাৰণে এটা বহুত বাস্তৱিক এটা যিটো সপোন আৰু বাস্তৱ, মই কেনেকে ক'ম, এটা মানে প্ৰেক্টিকেল, এইটো এটা সন্মানটো মোৰ কাৰণে এটা ডাঙৰ কথা। কাৰণ এতিয়া মই বিভিন্ন ধৰণে আৰু চিনেমা তেনেকুৱা আৰু অস্কাৰৰ পিছত বহুত আকৌ বিভিন্ন ধৰণৰ মানুহ লগ পালো, আৰু এতিয়া এই যিটো সুযোগটো পাইছো, সেইটোৱে নিশ্চয় মোক বিশেষকে পৃথিৱীৰ বিভিন্ন যিখিনি অস্কাৰৰ লগত জড়িত মানুহ আছে, তেওঁলোকক লগ পোৱাৰ সুবিধা দিব, আৰু লগতে বহুত কথা জনা, আৰু যিখিনি ছবি চোৱাৰ সুবিধা। ত' এইটো এটা এই সময়টোত মোৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ মানে মোৰ এটা কাৰণে সন্মান। পৰৱৰ্তী কি পৰিকল্পনা আছে? বৰ্তমান কি কামত ব্যস্ত ৰীমা দাস? মোৰ এতিয়া ক'বলে ভাল লাগিছে যে ভিলেজ ৰকষ্টাৰ্ছৰ যিটো আমাৰ দ্বিতীয় পাৰ্টটো হয়, সেইটো এতিয়া প্ৰায় শেষ অৱস্থাত আছে। তাৰ আমি নাম ৰাখিছো ভিলেজ ৰকষ্টাৰ্ছ ইকোয়িং টেলছ, আৰু সেইখন প্ৰায় শেষ হৈ আহিছে। আৰু মই আপোনালোকৰ পৰা বিচাৰো আশীৰ্বাদ বিচাৰিছো, যাতে সেইখনো আগৰখনৰ নিচিনা তেওঁলোকে ভাল পায়, আৰু এটা নতুনত্ব কিবা এটা দেখিবলৈ পায়, তাৰ কাৰণে আশা ৰাখিছো।